ইমানখিনি টকাৰ মানুহ শ্যামকানু মহন্ত সকলে চিনি পায় সিদ্ধাৰ্থ শৰ্মা ইমান টকাৰ কৰোৰ টকাৰ মালিক তেওঁলোকে কি এটা ব্ৰেইন লগাব পাৰে নিশ্চয় সকলে গম পায় তো সেই ক্ষেত্ৰত মোৰ বজাৰেতো বস্তু তদন্তটো লাহে লাহে মানে কি পিছুৱাই গৈ আছে বা এটা চান্স দিয়া যেন মোৰ লাগি আছে ইমান দিন কিহৰ কাৰণে তেওঁলোকক টাইম দিছে আমি বোলে অসমীয়া মানুহখিনি আমাৰ অসমৰ মানুহখিনি তেখেতক ফচুৱাৰ কাৰণে মানে জাল বান্ধি আছোঁ লাইভটো ট্ৰেক কৰিব পাৰে বা তেখেতৰ যিটো য'ৰ পৰা ছিগনেল পাই আছে নেটৱৰ্ক পাইছে সেইটোতো ট্ৰেক কৰি কিনে এতিয়াই ধৰিব পাৰে কিহৰ কাৰণে ধৰা নাই যোনে আমাৰ দাদাক অসমৰ পৰা কামোৰ দি কিনে সেই বাহিৰলৈ লৈ গ'ল মানে ফেষ্টিভেল পাতে সি তো সি সেই মানুহজনক ইয়াৰ পৰা লৈ গৈ কিনে আজি ইমান দিনৰ ধৰি মানে তাৰ মানে না দেখা দিছে একবাৰ যদি তো সঁচাই ইমানখিনি শুদ্ধ আছিলি অপেনলি ক'ব লাগে যদি মোক যদি মাৰি পেলাই পালক মই যাম মই দাদাৰ ওচৰত যাম দাদাৰ সেই দিনাখনি আহিব নোৱাৰিল নমস্কাৰ মই ধৃতিমান কলিতা আচলতে আজি মই কোনো এজন এণ্টাৰটেইনাৰ হিচাপে এই ভিডিঅ'টো বনাব যোৱা নাই যদিও মই এজন এণ্টাৰটেইনাৰ হয় য'ত মই ছ'চিয়েল মিডিয়াত মানুহক হহুৱাব চেষ্টা কৰোঁ ভিডিঅ' বনাওঁ নৰ্মেল এজন ল'ৰা হয় বাট আজি মই ক'ব গৈছোঁ এজন ষ্টুডেণ্ট হিচাপে এজন ভাৰতীয় নাগৰিক হিচাপে এজন ধৃতিমান কলিতা হিচাপে যদি এই ক্ষেত্ৰত মোৰ কিবা ভুল কোৱা যায় মই পোনপ্ৰথমতে একদম আৰম্ভণিতে ক্ষমা বিচাৰি লৈছোঁ কাৰণ সকলো ৰাইজ সকলো মানুহখিনি বৰ্তমান খঙৰ আছে আৰু কিবা এটা বেলেগ ধৰণৰ ৰূপত আছে যেনেদৰে মই আছোঁ তেনেদৰে নিশ্চয় আপুনিও আছে বিলিভ কৰক না ভালকৈ খাব পাৰিছোঁ না শুব পাৰিছোঁ আৰু এই ক্ষেত্ৰত মই এটা কথা কওঁ দুই এজনে মাতো মাতি আছে যে ক্ৰিয়েটৰ কিছুমানে নিজৰ হাঁহি মুখেৰে বৰ্তমান কেনেকৈ ভিডিঅ' বনাব পাৰিছে দুদিন আগত দেখোন কান্দি আছিল কিবা কৰিছিল বহুত মানে বহুত কিবা কিবি কৈ আছে এতিয়া আমাৰ ক্ষেত্ৰত কেনেকুৱা হয় মোৰ ক্ষেত্ৰত বিশেষকৈ মই কোনো যোৱা প্ৰমোশ্যন নকৰোঁ চ' যিখিনি কৰোঁ আমাৰ যিখিনি মানে প্ৰমোশ্যন থাকে মই সেইবিলাক কাম কৰা যায় মই ষ্টাৰ্টিঙত সেইখিনি কথা এইটো কাৰণে কৈছোঁ বস্তু ক্লিয়াৰ কৰিলোঁ তেতিয়া মোৰ মনটো ভাল লাগিব মানে এনে মন বেয়া বাট এইবোৰ কথা শুনি কিনে আৰু মনটো বেয়া লাগি আছে আৰু এই ক্ষেত্ৰত আমি এমাহ আগতে মোৰ বিশেষকৈ এমাহ আগতে মই এটা দুৰ্গা পূজাৰ আগত প্ৰমোশ্যন কৰাৰ কাৰণে এগ্ৰিমেণ্ট উইথ ছিগনেচাৰ কৰি থোৱা আছিল চ' সেই ক্ষেত্ৰত তেওঁলোকে আমাক প্ৰেছাৰ দি আছে আৰু এটা যেতিয়া প্ৰমোশ্যনৰ ভিডিঅ' বনাই যাম মই মানে ফেচখন এনেকৈ নৰ্মেল সেই কৰি কিনে বনাব নোৱাৰোঁ এটা হাঁহি মুখত থাকিব লাগিব বা এনেকুৱা কথা নহয় যে প্ৰমোশ্যনটো কৰিলোঁ বুলিয়ে মানে আমি জুবিন তাক নেয়াৰ কাৰণে পাহৰি গৈছোঁ বেলেগৰ অতত গম নাপাওঁ কিন্তু মই সেই আৰম্ভণিৰ দিনটোৰ পৰা মাত মাতিছোঁ কাকো ভয় কৰা নাই সম্পূৰ্ণ একদম অপেনলি কৈছোঁ যিখিনি মোৰ হাতত তথ্য আছে চ' সেই অনুযায়ী মই একদম ন্যায় নোপোৱালৈকে সেই দিনটোলৈকে মাত মাতিম এটা মেইন কথালৈ আহোঁ মই অলপ আগত আমাৰ মানুহে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লাইভ চাই আছিলোঁ ফেচবুকত লাইভটোত তেখেতে ক'লে যে সকিয়নি দিছে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক 6 অক্টোবৰ এটা সীমা ৰাখি দিছে মানে সিদিনা আহিব দিছে এটা মানে টাইম ধৰি দিছে তেওঁলোকক কিন্তু এইটোত অকণমান মানে মোৰ কনফিউজ লাগি আছে কি ভিত্তিত তেওঁ এটা মানে পাৰফেক্ট ডেট দিলে ইমান দিন কিহৰ কাৰণে তেওঁলোকক টাইম দিছে তেওঁলোকে এই টাইমৰ ভিতৰত কিবা এটাতো কৰিব পাৰি ন ব্ৰেইন লগাব পাৰে ইমানখিনি টকাৰ মানুহ শ্যামকানু মহন্ত সকলে চিনি পায় সিদ্ধাৰ্থ শৰ্মা ইমান টকাৰ কৰোৰ টকাৰ মালিক তেওঁলোকে কি এটা ব্ৰেইন লগাব পাৰে নিশ্চয় সকলে গম পায় তো সেই ক্ষেত্ৰত মোৰ বজাৰেতো বস্তু তদন্তটো লাহে লাহে মানে কি পিছুৱাই গৈ আছে বা এটা চান্স দিয়া যেন মোৰ লাগি আছে মোৰ ভুলো হ'ব পাৰে এই ক্ষেত্ৰত মই গম নাপাওঁ কিন্তু এটা কথা মানিব লাগিব হিমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি মানে একদম ষ্টাৰ্টিং ডেৰ পৰা আজিলৈকে লাগি আছে তো তাত আমি মানে প্ৰশংসাও কৰিব লাগিব যে এইখিনি লাগি দি আছে আৰু এই ক্ষেত্ৰত মোৰ এইটো বস্তু আজি ভাল লাগিল তেখেতক এটা ডেট ধৰি দিছে মানে পূজা চাবলৈ দিলে নে কি দিলে বুজি নাপাওঁ কিন্তু 6 অক্টোবৰ এটা মানে নিৰ্ধাৰিত সময় দিছে তাৰ ভিতৰত তেওঁলোকক আহি কিনে উপস্থিত হ'ব দিছে ইয়াকতো আপুনি বুলি ক'ব মোৰ এতিয়া ভাল নালাগে তই কি ভাবত ইয়াতে মানে সেই ছিংগাপুৰত আছে নে ক'ত আছে এতিয়াও গম নাপাওঁ বহি কিনে তাৰ পৰা লাইভ মানে কৰি আছে পষ্ট কৰি আছে আৰু মই এই ক্ষেত্ৰতো গম পাওঁ কিছুমান আমাৰ মানে হাতত এনেকুৱা মানুহ থাকে যিয়ে লাইভটো ট্ৰেক কৰিব পাৰে বা তেখেতৰ যিটো য'ৰ পৰা ছিগনেল পাই আছে নেটৱৰ্ক পাইছে সেইটোতো ট্ৰেক কৰি কিনে এতিয়াই ধৰিব পাৰে কিহৰ কাৰণে ধৰা নাই আপোনালোকে যদি কোনোবা কিবা আছে মোৰ ভুল হ'ব পাৰে মই পুনৰ কৈছোঁ মই একদম একোৱেই নাজানো বা কথা ক'ব ইমান নাজানো মই জাষ্ট মোৰ অপিনিয়নটো দিছোঁ মোৰ ক্ষেত্ৰত ভুল হ'ব পাৰে কমেণ্টত আপোনালোকে নিজৰ ভাৱধাৰাখিনি জনাব এইটো ট্ৰেক কৰি তেওঁক মানে লোকেশ্যনটো উলিয়াব পাৰে নোৱাৰে আৰু শ্যামকানু মহন্ত তেওঁ ইমান লাজ নোহোৱা মানুহ তেওঁ কি কৈছে গম পাই নাই অসমৰ মানুহখিনিৰ পৰা তেওঁক মানে ফচাব চেষ্টা কৰি আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফচাব চেষ্টা কৰি আছে তেওঁ মানে একোৱে কৰা নাই ঘৰিয়ালৰ চকু পানীৰ নিচিনাকৈ কথা কৈ আছে তেওঁৰ মানে ফেচত সেই দুখটো নাই যোনে আমাৰ দাদাক অসমৰ পৰা কামোৰ দি কিনে সেই বাহিৰলৈ লৈ গ'ল মানে ফেষ্টিভেল পাতে সি তো সি সেই মানুহজনক ইয়াৰ পৰা লৈ গৈ কিনে আজি ইমান দিনৰ ধৰি মানে তাৰ মানে না দেখা দিছে একবাৰ যদি তো সঁচাই ইমানখিনি শুদ্ধ আছিলি অপেনলি ক'ব লাগে যদি মোক যদি মাৰি পেলাই পালক মই যাম মই দাদাৰ ওচৰত যাম দাদাৰ সেই দিনাখনি আহিব নোৱাৰিল সিয়াৰটো এটা টপিক মই চাইড কৰি থ'লোঁ সিদ্ধাৰ্থ শৰ্মা যোনে মেনেজাৰ কৰি কিনে নিজক মানে কৰৰপতি কৰি তুলিলে সেই মেনেজাৰে কিয় এবাৰ আহিব নোৱাৰিলে ইমানখিনি সাহস নোৱাৰিলে যদি মোৰ ক্ষেত্ৰত মই কওঁ যদি মই কিবা এটা ভুল কৰিছোঁ
তেনেহ'লে মই সদায় লুকাব চেষ্টা কৰিম আৰু যদি মই ভুল কৰা নাই মই ৰাইজৰ আগত কেতিয়াও ভয় নকৰোঁ মোক মাৰি পেলালে পেলাওক মই একদম হেণ্ডছ আপ কৰি কিনে যাম যে মোক যদি কোনোবা মাৰি পেলাই পেলাওক কিন্তু মোৰ ভুল নাছিল তো সেই ক্ষেত্ৰত মই সদায় মানে থিৰাং হ'ব পাৰিম নিশ্চয় ইহঁত দুটাৰ ভুল আছে যাৰ বাবে অসমত আজিলৈকে উপস্থিত হ'ব পৰা নাই লুকাই কোনে ৰাখে যোনে চুৰ কৰে আৰু চোৰৰ সদায় পুলিচৰ প্ৰতি ভয় সেইটো আমি একদম সৰুৰ পৰাই পঢ়ি আহিছোঁ মই সেইদিনা এটা ভিডিঅ' দেখিলোঁ এজন ল'ৰাক মাৰি কিনে মানে তেজেৰে লুতুৰ পুতুৰ কৰি থৈ দিছে ঠিক আছে তেওঁ প্ৰটেষ্ট কৰিব গৈছে তাৰ কাৰণে আমাৰ আৰক্ষীৰো প্ৰয়োজন থাকে একদম অল অ'কে আছে আৰক্ষীখিনিয়ে মানে চোৱা চিতাৰ কাৰণে আহিছে কিন্তু সেই ক্ষেত্ৰত মাৰপিট কৰাটো একদম জৰুৰী আছিল নেকি মই এটা কথাই কওঁ কোনো নিজ স্বাৰ্থৰ কাৰণে যোৱা নাই কোনো এটা আঁচনি বিচাৰি যোৱা নাই কোনো চাকৰি বিচাৰি যোৱা নাই জাষ্ট এটা কাৰণে গৈছে চবেই নিজৰ এজন দাদাক হেৰুৱাইছে যাৰ কাৰণে মাত মাতিবৰ কাৰণে গৈছে আৰু যদি আমি মাত নিদিওঁ আমাৰ ককাসকলে মাত দিব নেকি তেওঁলোকেতো ওলাই যাব নোৱাৰে তো মাত দিব লাগিব আমাৰ বয়সৰ ল'ৰা ছোৱালীখিনিয়ে বা আমাৰখিনি ষ্টুডেণ্ট যিখিনি আছোঁ আমি সেইখিনি মাত দিব লাগিব সেই ক্ষেত্ৰত যদি মাৰ ধৰ কৰে আমিতো ভয় খাম ন আমি মানুহ আমাৰ ভয় লগা বস্তুটো আছে আমাৰ দুখ ফুলা বস্তুটো আছে যদি মোৰ সন্মুখত এজনক কোবাই কিনে ভৰিয়ান ভাঙি দিয়ে মোৰ অকণমানতো ভয় লাগিব চ' সেই বস্তুটো কিহৰ কাৰণে কৰিছে গম নাপাওঁ সেই ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মা ছাৰে যাতে এটা ভালদৰে তদন্ত কৰে আৰু যোনে মাৰপিট কৰাইছিল বা সেই তেজেৰে লুতুৰ পুতুৰ কৰাইছিল সেই ক্ষেত্ৰত যাতে অকণমান চেক কৰে আৰু বস্তু কিবা এটা উচিত সিদ্ধান্ত লয় সেইটো এটা কামনা কৰিছোঁ এতিয়া যিহেতুকে প্ৰশাসনে টাইম ধৰি দিছে 6 অক্টোবৰ তো দেখা যাওক 6 অক্টোবৰলৈ কি হয় বিচাৰিছোঁ এইটোৱে যে এইবাৰ দুৰ্গা পূজাত যেতিয়া আমি দশমীৰ দিনা ৰাৱণ দহন কৰিম সকলোৱে এটাই সেৱা কৰিব যাতে আচল ৰাৱণ দুজন একেলগে আমি দহন কৰিব পাৰোঁ